উজনি অসমত অসমীয়াগিৰি চলালে গুধা পিটন দিব এটা বিশেষ সম্প্ৰদায়ে। সাধাৰণ কথাতে খিলঞ্জীয়া অসমীয়াক আক্ৰমণ অনা অসমীয়াৰ আহি মানে কথা নাই আৰু ডাইৰেক্ট মানে ভাইটিক ডিঙিত ধৰিছে, মাৰা মাৰি ডিঙিত পুৰা দাগ হৈ গৈছে, ডিঙিত ধৰি ৱালত লগাই মানে একদম। তিনিচুকীয়াত অসমীয়াগিৰি চলালেই খতম কৰি দিয়াৰ হুংকাৰ। তিনিচুকীয়াত যদি অসমীয়াগিৰি চলাবলৈ আহ বা অসমীয়া বুলি পৰিচয় দিবলৈ আহ, তিনিচুকীয়াত हम लोग गाड़ देगा साला तुम लोग को। তিনিচুকীয়াত সংঘটিত হৈছে এক উত্তপ্ত পৰিস্থিতি। তিনিচুকীয়া চহৰৰ এখন দোকানত মোবাইল বনাবলৈ গৈছিল এটা খিলঞ্জীয়া অসমীয়া যুৱক, কিন্তু পাৰ্কিঙৰ এটা সামান্য কথাক লৈ অসমীয়া যুৱকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে একাংশ অনা অসমীয়া গুণ্ডা বাহিনীয়ে। অভিযোগ অনুসৰি অকল মাৰপিটেই নহয়, অসমীয়াৰ পৰিচয় দিলে শেষ কৰি দিয়াৰ ভাবুকি দিয়ে গুণ্ডা বাহিনীৰ দলটোৱে। এক্সাম আছিলে, ফাইনেল এক্সাম ল কলেজৰ। তাৰপিছত মোৰ ভাইটিক লৈ মই আহিলোঁ ডিগবৈপা এক্সাম দিবলৈ। মই এক্সাম দিব সোমালোঁ, তাৰপিছত সি TDA মাৰ্কেট গ'ল মোবাইল বনাবৰ কাৰণে, মিকি মোবাইলত। তাৰপাছত কি হ'ল, মই এক্সাম দিয়া খতম হ'ল, মই তাক ফোন কৰি মাতিছোঁ বুলি। সি মোক ফোন কৰি ক'লে ওলাইছোঁ বুলি কৈছে আৰু TDA মাৰ্কেটৰ পৰা। অলপ লগে লগে আকৌ ফোন কৰি কিনি কান্দিছে, মোক বোলে মাৰা মাৰি কৈছে, ডিঙি চিঙি ধৰি, মোৰ বহুত ভয় লাগিছে, জল্দি বুলি কৈছে আৰু মই কৈছোঁ তই ক'ত আছ, তই জল্দি বুলি কৈছোঁ আৰু। সি কি হ'ল, সি গাড়ীখন পাৰ্ক কৰিছিলে TDA কিনাৰত, যোনটো গলি আছে পাৰ্কিংটো, তাত পাৰ্ক কৰিছিলে। তাৰপিছত সি ওলাওতে সোনু মোবাইল দোকানৰ কোনোবা মালিক, সোনু নাম তেখেতৰ, সি কি কৰিছে, গাড়ীখন দি ব্লক কৰি থৈ দিছে পাৰ্কিঙৰ মানে ৰাস্তাটো, যাব নিদিছে। মোৰ ভাইটিয়ে ক'লে অলপ আঁতৰাই দিয়ক, ইমাৰ্জেঞ্চি আছে, অলপ যাব লাগে, মোৰ বাৰ এক্সাম চলি আছে, তাত মই আনিবলৈ যাব লাগে বুলি কৈছে। সি মানে নেওঁতৰ ৰখিব লাগিব বোলে, এনেকে কৈছে আৰু ভাইটিয়ে ওলাই গ'ল গাড়ীৰ পৰা। ওলাই কিনি সেইটো বস্তু তাহাঁতৰ মাজত আৰ্গুমেণ্ট এটা হ'ল। সি কি কৰিলে, লগে লগে আৰু 8-10টামান ল'ৰা মাতিলে, তাৰ দোকানৰ চোকানৰ ওচৰৰ চবক মাতিলে। আহি মানে কথা নাই আৰু ডাইৰেক্ট মানে ভাইটিক ডিঙিত ধৰিছে, মাৰা মাৰি ডিঙিত পুৰা দাগ হৈ গৈছে, ডিঙিত ধৰি ৱালত লগাই মানে একদম হিন্দুগিৰি বেছি দেখাবলৈ আহিছ, মুছলিম হয় ইয়াতে গাড়ী থৈ দিম, হেন তেন এইবোৰ কথা মানে আৰু। তাৰপাছত মানে মোৰ ভাইটি এই গোটেই যোনকেইটা মাৰিবলৈ আহিছে, কুৰ্তা পাইজামা পিন্ধা মুছলিম একদম পুৰা দেখুৱাই দিছে আৰু মানে। তাৰপাছতে তাহাঁতি মাৰপিট লাগি মোৰ ভাইটিক যেন তেন তাৰ পৰা পলাই আহিলে। মোক লৈ কিনি মই আকৌ গ'লো, তাৰপিছত তালে আকৌ গৈ কিনি মই সেইটোৱে কৈছোঁ, যদি ইমানে দম মুছলিম দেখাইছ তই নামটো এটলিষ্ট ক। কোনো এটাই নাম চাম নকলে তাত। কিন্তু মই তাৰপিছত আহি এতিয়া থানাত এই দুপৰীয়া 1টা বজাৰ পৰা ইয়াতে আছো। TDA পাৰ্কিং, TDA একদম কিনাৰত যোনটো গলি আছে, সব মানুহ আছিলে। মানে পাৰ্কিঙৰ চিকিউৰিটি গাৰ্ড নহয়, বাট মানে মেইন যোনকেইটাই মাৰিছে তাৰ মানে গোটেই দোকানত কাম কৰা খিনি, আৰু মানে তাৰ TDA মাৰ্কেটৰে মানে দোকানীবোৰৰ কাম কৰা ল'ৰাবোৰৰ পৰাই হয়। মানে মোৰ ওচৰত ফটো আছে তাহাঁতৰ। ধৰি লওক এটা 136 এনেকা টাইমতে হৈছে। আমিতো একো নাই, আমি কেছ ফাইল কৰিম আৰু বেলেগ একো নাই আমাৰ। আনকি তেখেতৰ ভায়েকো আহি গৈছে থানাত, আমাক কৈছে পইচা দি সেটেলমেন্ট কৰি ল'বলৈ, কিবা এটা লৈ ভাইটি সেটেল কৰি দিয়া বুলি কৈছে, বেছি ডাঙৰ নকৰিবা বুলি কৈছে আমাক। নাই তেখেতৰ নাম গম নাপাওঁ, খালি ইমানে গম পাওঁ সোনু মোবাইল যোন দোকান হয় তেখেতৰ মালিক হয়। ইভেন মানে আমি বজৰং দল লৈ গ'লো তালৈকে, দোকান চোকান বন্ধ কৰি, মানুহ গায়ব, কোনো নায়েই। এতিয়া যেতিয়া মানে উপায় নাপাই আহিবলগীয়া হৈছে, তেতিয়া চব আহি। ইফালে মাৰপিটৰ ঘটনাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলাই পত্তং দিছে গুণ্ডা বাহিনীৰ সকলো দোকানীয়ে। এই ঘটনাটোক লৈ এতিয়া তিনিচুকীয়া চহৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সকলো অসমীয়া দল সংগঠন ওলাই আহিছে।